নমস্কাৰ এয়া শোণিতপুৰ গজেন বৰুৱাদেৱৰ প্ৰতিমূৰ্তি আজি দুদিনৰ আগত তেখেতৰ স্মৃতি দিৱস উদযাপন কৰা হৈছিল আৰু মই মাল্যদান কৰাৰ সময়ত এয়া ছবি তুলি ৰাখিছিলোঁ এখন মইনা পাৰিজাতৰ অনুষ্ঠানত আমি তেখেতৰ স্মৃতি দিৱস উদযাপন কৰিছিলোঁ আৰু বাৰ্ষিক অধিৱেশনত মইনা পাৰিজাতৰ বাৰ্ষিক আমাৰ অধিৱেশনত বাবে স্মৃতি দিৱস উদযাপন আজিৰ কৰিছিলোঁ তাৰিখতো তেখেতৰ বিষয়ে আমাৰ ঐশ্বৰ্য অসমত এক এতিয়াও আচৰিত বহুত কথা। লোকে নাজানে শোণিতপুৰ এয়া গজেন আমাৰ বৰুৱাদেৱৰ পিতৃ এজন বক্তা আমি মিংকু তেখেতৰ কলিতাদেৱ কথাও তেখেতে এইখিনি সুধিব গজেন লাগিব। বৰুৱাৰ ওপৰত এটি তেখেতৰ বক্তব্য পিতৃ ৰাখিছে তেখেতৰ গংগানাথ পিতৃৰ ওপৰত বৰুৱাদেৱ তেখেতৰ বংশৰ ওপৰত এটি এটা সময়ত সুন্দৰ বক্তব্য ৰাখিছে 1921 চনৰ আৰু মই অনুৰোধ যেতিয়া জনাম আপোনালোকক এই নদুৱাৰ বক্তব্যখিনি ৰায়ত তেখেতৰ সভা বিষয়ে গঠন হৈছিল। জানিবলৈ এই অকণমান ৰায়ত সভা গঠন আপোনালোকে হওঁতে আগ্ৰহ কৰি শুনিব এইগৰাকী ধন্যবাদ শোণিতপুৰৰ পিতৃ মই এয়া গংগানাথ তেখেতক বৰুৱাদেৱে আগবঢ়াই এই দিছোঁ ৰায়ত সভাৰ সভাপতি দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ নদুৱাৰ অঞ্চলৰ ৰাইজক একত্ৰিত কৰি সেই সময়ত ভৰপূৰ সময় স্বাধীনতা আন্দোলনৰ মহাত্মা গান্ধী সেই সময়তে 1921 চনৰ 21 আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰিছিল প্ৰথমে আহি গুৱাহাটীৰ তৰুণৰাম ফুকনদেৱৰ ঘৰত আছিল তাৰ পৰা আহি 1921 চনৰ 21 আগষ্ট তাৰিখে তেখেতে তেজপুৰত জাহাজঘাটত উপস্থিত হৈ সমগ্ৰ নদুৱাৰবাসী সমগ্ৰ শোণিতপুৰবাসী তেজপুৰবাসীক একত্ৰিত কৰি যি ভাষণ প্ৰদান কৰিছিল সেই সময়ছোৱাতেই আমাৰ গংগানাথ বৰুৱাদেৱৰ নেতৃত্বত জামুগুৰিহাটত গঢ়ি উঠিছিল ৰায়ত সভা আৰু এটা ডাঙৰ কথা যে 1797 চনত জামুগুৰিহাটৰ যি বাৰেশ্বৰীয়া ভাওনা আৰম্ভ হৈছিল গিৰিফৈদৰ উদ্যোগত এই গিৰিফৈদ হোকাইগিৰি সুন্দৰগিৰি নোমলগিৰি পাতলগিৰি উদ্ধৱগিৰি এই পাঁচগৰাকী গিৰি এগৰাকী গুচি গ'ল মুঠতে 6গৰাকী আছিল যিগৰাকী বৰ্তমান সময়ত কুজিদা হিচাপে নগাঁৱত আছে তেওঁ থান আছে এখেতসকলে বসতি কৰা সময়তে হোকাইগিৰি সুন্দৰগিৰি নেতৃত্বত যি বাৰেশ্বৰীয়া ভাওনা আৰম্ভ হৈছিল সেইগৰাকী সুন্দৰগিৰিৰে বংশধৰ আচলতে এই শোণিতপুৰ গজেন বৰুৱা শোণিতপুৰ গজেন বৰুৱা এনে এগৰাকী ব্যক্তি যে আমি আচৰিত লাগে এইবাবেই যে তেখেতে শিশু অৱস্থাৰ পৰাই শিক্ষা দীক্ষাৰ লগে লগে চিত্ৰ আৰু নৃত্যৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল জামুগুৰিহাটৰ পৰা তেখেতে তেজপুৰত শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই সময়ত তেজপুৰৰ জয়মতী পথাৰত যি প্ৰতিযোগিতা চিত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল সেই প্ৰতিযোগিতা বিচাৰক হিচাপে আছিল বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুৰাভা প্ৰসাদে বিচাৰ কৰিছে আৰু সেই প্ৰতিযোগিতাত জামুগুৰিহাটৰ শোণিতপুৰে অংশগ্ৰহণ কৰিছে আৰু শোণিতপুৰে তাত সেইখন বিশেষ প্ৰতিযোগিতা আছিল য'ত জয়মতীৰ স্মৃতি দিৱস হিচাপে তাত পালন কৰা হৈছিল আৰু জয়মতীৰ চিত্ৰ অংকন কৰিছিল চাওদাঙে কোবাই থকা কটকুৰা গছত বান্ধি জয়মতীক কেনেকৈ চাওদাঙে কোবাই আছিল তাৰ এক চিত্ৰ অংকন কৰিছিল আৰু এই চিত্ৰ চাই বিষ্ণুৰাভাই শিশুটিক আঁকোৱালি ধৰিছিল তেওঁ আচৰিত হৈছিল যে এইগৰাকী ল'ৰা যিগৰাকীয়ে জয়মতীৰ এই কাহিনী ইমানেই জানেনে যে কোনকেইটা চাওদাং আছিল কটকুৰা গছডালৰ দিশ কোনটো আছিল আমিও ছবি আঁকিছোঁ আমাৰ শিশুসকলেও আঁকিছে কটকুৰা গছডাল লাগে কাৰণেই দি দিলে কোন দিশত কটকুৰা গছডাল থাকে এই কথাটো আমি নাচাওঁ কাৰণে বিচাৰকে এইবিলাক কথাত আমাক ধৰা পেলাই দিয়ে কিন্তু শোণিতপুৰে যি গছ আঁকিছিল কটকুৰা গছ জয়মতী পথাৰৰ কোন দিশত আছে তাত চাওদাংসকলে কি সামগ্ৰী হাতত ৰাখিছিলে তাত কোনে কেনেকৈ নেতৃত্ব প্ৰদান কৰিছিল এই সমস্ত পথাৰখনসহ যি চিত্ৰ অংকন কৰিছিল বিষ্ণুৰাভাই সেই সময়তে এই শিশুটিক আশীষ প্ৰদান কৰি কৈছিল যে তুমি এটা দিনত এই তেজপুৰৰ মান ৰাখিবা আৰু সেই সভাত উপস্থিত থকা জ্যোতিপ্ৰসাদকো তেওঁ কৈছিল যে এই শিশুটোক এটা দিনত কিন্তু আমাৰ সম্পদ হ'ব আৰু সঁচা অৰ্থত এইগৰাকী শিশুৱে এটা দিনত চিত্ৰৰ প্ৰতি এনেকৈ আকৃষ্ট হৈ পৰি যে তেওঁ জামুগুৰিহাটৰ পৰা ঢাপলি মৰিলে
ৰবীন্দ্ৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই শান্তিধামলৈ আৰু সেই তাতেই শান্তি নিকেতনত থাকি তেওঁ চিত্ৰ শিক্ষা গ্ৰহণ কৰিলে আৰু এই যে গ'ল তেওঁ উভতি নাহিল তেওঁ তাৰ পৰাই মুম্বাই পালেগৈ তাত গৈ পেলাই তেওঁ নিজে আৰ্ট গেলেৰী খুলিলে কলিকতা শান্তি নিকেতন খুলি থকা অৱস্থাতে তেওঁ তাত এখন চিত্ৰকলাৰ বিদ্যালয় স্থাপন কৰিছিল এই বিদ্যালয়খন বৰ্তমান সময়ত বিশ্ববিদ্যালয় হ'ল আৰু এই বিদ্যালয়খনে যেতিয়া ৰূপালী জয়ন্তী পাতিছিল তেতিয়া আমাৰ শোণিতপুৰ জীয়া আছে এই শোণিতপুৰক নিমন্ত্ৰণ জনাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছিল আৰু এই সম্বৰ্ধনা পত্ৰ আজিৰ তাৰিখতো যদি কোনোবাই ভাবে যে কথাটো সত্যতা প্ৰমাণ কৰিব বিচাৰে তেতিয়া তেখেতৰ বাসগৃহলৈ গ'লে সেই সম্বৰ্ধনা পত্ৰ এতিয়াও দেখা পাব গতিকে চিত্ৰশিল্পী মানে কেনেকুৱা চিত্ৰশিল্পী আমি ছবি দুখন আঁকিলেই চিত্ৰশিল্পী বুলি কৈ দিয়াৰ এটা অভ্যাস আমাৰ আছে কিন্তু এইগৰাকী চিত্ৰকবি এনে এগৰাকী চিত্ৰশিল্পী যিগৰাকীয়ে সেই সময়তেই নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আটাইতকৈ আগশাৰী যিখন কাকত দ্য হিন্দু এই দ্য হিন্দু কাকতখনৰ তেখেতে দায়িত্বত আছিলে কাৰ্টুনিষ্ট হিচাপে তেতিয়া দিনত আজিৰ দৰে আৰু কম্পিউটাৰ ছিষ্টেম নাই হাতৰে কাৰ্টুনবিলাক আঁকিব লাগে আৰু আমাৰ পিছত আমাৰ যিটো অসমত দৈনিক অসমত চিৰঞ্জীৱ তালুকদাৰ আছিলে তেখেতে যিটো কৰিছিলে উৎপল তালুকদাৰ চিৰঞ্জীৱ তেখেতসকলে যিটো কৰিছিল এই ধাৰাটো আৰম্ভ কৰা মানুহজন আছিল শোণিতপুৰ তেখেতেই প্ৰথমগৰাকী কাৰ্টুনিষ্ট আছিল তাতোতকৈ ডাঙৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালৰ ভাগিয়েক হৃদয়লাল আগৰৱালা আৰু আমাৰ শোণিতপুৰ গজেন বৰুৱা এওঁলোক দুগৰাকী বন্ধু আছিল ক্লাছ 8ত অষ্টমত শ্ৰেণীত এই পঢ়ি থাকোঁতেই যিহেতু আমাৰ শোণিতকৰ আৰু হৃদয়লাল দুয়োগৰাকী বইজ এমভিত পঢ়ে বইজ হাই ছেকেণ্ডেৰী এতিয়া যিখন হ'ল তাত পঢ়ে তাৰ পৰা পকীলৈ বৰ বেছি দূৰ নহয় গতিকে তেওঁলোকে লিজাৰতে হওক যি পিছতে হওক পকীলৈ খুব অহা যোৱা কৰে হৃদয়লাল আগৰৱালাৰ লগত শোণিতপুৰ আৰু এদিন তেনেকৈ অহা যোৱা কৰোঁতে মই শিশুৰ কথাখিনি কৈ আছোঁ পিছলৈ কি হ'ল ডাঙৰখিনি মই ক'ব খোজা নাই তেনেকৈ থাকোঁতেই এটা দিনত আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা সেইদিনা ঘৰতে আছিল হঠাৎ ল'ৰাটো চকুত পৰিল যে এইটো হৃদয়ৰ লগত অহা ল'ৰাটো কোন ইমান ধুনীয়া ওখ লাহি পাহি ভাত ভংগী ইমান সুন্দৰ কোন ল'ৰা হৃদয়ক মাতি আনি সুধিলে তোৰ লগৰ এইটো কোন বন্ধু আৰু তেওঁ যেতিয়া পৰিচয় দিলে যে মই জামুগিয়াতৰ গংগানাথ বৰুৱাৰ পুত্ৰ তেতিয়াই আচল পৰিচয় পালে যে তেওঁ কেনেকুৱা ধৰণৰ প্ৰতিভাৱান শিল্পী হ'ব আৰু তেতিয়া সেই সময়ত 1934 চনৰ কথাই আৰু 1934 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়া প্ৰস্তুতি চলাই আছে আমাৰ ভেলাগুৰি চাহ বাগিচাত আমাৰ চিনেমাৰ বাবে যিখন লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক জয়মতী সেই জয়মতী নাটকখনত চিত্ৰৰূপ দি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যি চিনেমা কৰিছিল সেই সময়ত চিনেমাৰ কাম চলি থাকোঁতে হঠাৎ ল'ৰাজন চকুত পৰিল আৰু জ্যোতিপ্ৰসাদে সুধিলে যে তুমি চিনেমা কৰিব পাৰা বোলে মই চিনেমা কি আজিলৈকে দেখাও নাই একো জনাও নাই বোলে তোমাক শিকাই দিম তুমি মোৰ লগত যাব লাগে কিছুদিন পিছতেই আমাৰ গজেন বৰুৱা ভেলাগুৰি চাহ বাগিচা পালেগৈ নাৱেৰে গৈছে দিনটো গৈ আবেলি সময়ত পালে নিশাৰ ভাগত ফেৰীঘাটতেই থাকিল ৰাতিপুৱা সময়ত গৈ পেলাই ওলাইছেগৈ আৰু তেওঁ যিটো ৰূপকোঁৱৰ আজিৰ তাৰিখত যি জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ বুলি কওঁ ৰূপকোঁৱৰ চৰিত্ৰ আছিলে আমাৰ ল'ৰা ৰজাৰ বন্ধু এই ৰূপকোঁৱৰ চৰিত্ৰত তেওঁ ৰূপায়ণ কৰিছিল সময়টো নিয়ৰ পৰি আহিছে আন্ধাৰ হৈ আহিছে পুৰস্কাৰ কেইটি সন্মুখত আছে আমাৰ শিক্ষকসকলে ৰিজাল্টটো জানিব বিচাৰি আছে গতিকে নৃত্যৰ কথা আৰু বহুত বেছি আছে এটা কথা ক'লে আমি জামুগীয়া জানিব লাগে অসমত এটা দিনলৈকে সত্ৰীয়া নৃত্য আজি যিসকলে নৃত্য কৰিছে তেওঁলোকৰ জ্ঞাতাৰ্থে মই কথাটো জনোৱা ভাল হ'ব যে সত্ৰীয়া নৃত্যক এটা দিনলৈকে মঞ্চটো বাদেই নামঘৰ সত্ৰৰ বাহিৰত প্ৰদৰ্শন কৰিবলৈ দিয়া হোৱা নাছিল এই কথাটো আমাৰ বহুতে নাজানে এটা সময়লৈকে 70-80 দশকৰ প্ৰথম অধ্যায়লৈকে নৃত্য সত্ৰীয়া নৃত্য বাহিৰত কৰিব নিদিয়ে সত্ৰীয়া নৃত্য মানে সত্ৰ দিব লাগিব সত্ৰীয়া নৃত্য মানে নামঘৰত দিব লাগিব নামঘৰো বহুত পিছত সত্ৰৰ কাৰণে এইটো মানে খুব এটা ৰেষ্ট্ৰিকশ্যন এটা খুব সংৰক্ষিত নৃত্য যেনেকৈ গায়ত্ৰী মন্ত্ৰ তেনেকুৱা কিন্তু শোণিতকৰে কি কৰিলে প্ৰথমগৰাকী শোণিতকৰে আমাৰ যেতিয়া এগৰাকী বিশিষ্ট ব্যক্তি আছিলে প্ৰাণ মহন্ত বুলি প্ৰাণ কিবা এটা আছিলে প্ৰাণকান্ত নহয় কিন্তু
তেওঁ এই কথাখিনি কৈছিল যে সেই সময়ত প্ৰথম সত্ৰৰ এই সত্ৰীয়া নৃত্যক উলিয়াই আনি বাহিৰত প্ৰদৰ্শন কৰা প্ৰথমগৰাকী ব্যক্তিয়ে শোণিত কোঁৱৰ গজেন বৰুৱা। গতিকে এনেধৰণৰ বহুত কথা আছে, কেনেকৈ দা মেৰী লগ লাগি গ'ল ফ্ৰান্সৰ সেইগৰাকী নৃত্য প্ৰতিয়োগী আহিছিল ভাৰতলৈ, আহি ভাৰতৰ নৃত্যকলা দেখি এনেকৈ আপ্লুত হৈ পৰিল যে তেওঁ ভাৰততেই এটা নৃত্য দল খুলি পেলালে। আৰু ভাৰতৰ যিবিলাক নৃত্যশিল্পী সেই সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত, সেই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত নৃত্যশিল্পীসকলক লৈ তেওঁ সেই দলটো খুলিছিল। আৰু ক্ৰমান্বয়ে যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বিষ্ণু ৰাভাদেৱ আছিলে, বিষ্ণু ৰাভাদেৱৰ ইংগিতত এই শোণিত কোঁৱৰ গজেন বৰুৱা দা মেৰী তেওঁ লগত লৈ ভাৰতবৰ্ষৰ পৰা বিভিন্ন ঠাইত, ভাৰতৰ অসমৰ অকল শোণিত কোঁৱৰ আছিলে, নৰ্থ ইষ্টৰ শোণিত কোঁৱৰ আছিল, নৰ্থ ইষ্টৰ কোনো শিল্পী সেইসময়ত এই দলটোত নাছিলে। গতিকে তেওঁ নৃত্যৰ দৰে আগবাঢ়ি গ'ল। গতিকে নৃত্য আৰু শিল্প এই দুটা মূল কথা। চিত্ৰশিল্পী হিচাপে, নৃত্যশিল্পী হিচাপে শোণিত কোঁৱৰক আমি আমাৰ গুৰু হিচাপে সদায় মানি আহিছোঁ, মানি থাকিব লাগিব। কথা বহুত আছে, সময় কমি আহিল, গতিকে ইমানকে কৈ আজি প্ৰাৰম্ভিক এই যি ভাষণ আগবঢ়াবৰ কাৰণে সুবিধা দিলে তাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।